वेलकम बैक टू माय यूट्यूब चैनल। आज आमी गई आसो এখন ঐতিহ্যপূর্ণ ঠাইলৈ। বলক ভিডিওটো আৰম্ভ কৰোঁ। মাঘনোৱা দৌল আৰু অলপ দূৰ আছে। আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাবলৈ গৈ আছো। মাঘনোৱা দৌল ইয়াৰ পিছফালে বন্ধুসকল, মাঘনোৱা দৌলটো 1705 চনত বনোৱা গৈছিল। ৰজা ৰুদ্ৰসিংহই এই মাঘনোৱা দৌলটো নিৰ্মাণ কৰিছিল। বন্ধুসকল, বৰ্তমান মাঘনোৱা দৌল লখিমপুৰৰ নাৰায়ণপুৰৰ ফুলনিবাৰীত অৱস্থিত। মাঘনোৱা দৌলটো ফুলবাৰীৰ দৌল নামেও জনা যায়। কি সুন্দৰ পৰিৱেশ চাই লওক। বন্ধুসকল, ওচৰতে এটা মন্দিৰ লগ লাগি আছে আৰু ইয়াত সৰু সুৰা প্ৰতিমা আৰু নন্দী ইয়াত দেখা পোৱা গৈছে। ইয়াত এখন ধুনীয়া পাৰ্ক আছে। পাৰ্কখন বহুত ধুনীয়া হয়। বহুত সুন্দৰ সুন্দৰ বস্তু আছে। অসমৰ এয়া এশিঙীয়া গঁড়, এইটো পোৱালি, এইবোৰ বহুত ধুনীয়া খেলা বস্তু আছে ইয়াত। আমাৰ এয়া সৰু সৰু কেঁচুৱা ল'ৰা ছোৱালী দুটা। বন্ধুসকল, বহুতে হয়তো নাজানে যে মাঘনোৱা দৌলত এটা গুপ্ত সুৰংগ আছে। সুৰংগটো আপোনালোকক সকলোকে ফটো দেখুওৱা হৈছে। এতিয়া অৱশ্যে মাঘনোৱা দৌলৰ যিটো সুৰংগ সেইটো এতিয়া বৰ্তমান মাটিৰে পোতা গৈছে আৰু ভিতৰৰ পৰা সেই সুৰংগটো নদীৰ কাষলৈ যায়। বন্ধুসকল, ইয়াত বহুত ধুনীয়া ধুনীয়া প্ৰতিমা বা মূৰ্তি ইয়াত সজাই থোৱা আছে আৰু বহুত ইয়াৰ পৰা আঁতৰাই লৈ যোৱা হ'ল। ইয়াৰ পৰা কিয় আঁতৰালে সেই বিষয়ে মই সঠিককৈ নাজানো। যিসকল এই বেৰবিলাক নিৰ্মাণ কৰাইছিলে হাঁহ কণী, বৰা চাউল, বৰালি মাছ, এনেদৰে বহুত এটা ডাঙৰ মিশ্ৰণ, বহুত বস্তু মিশ্ৰণ কৰি পেলাই এই বেৰখন বনোৱা হয়। ইয়াৰ ইটাবোৰ তেনেদৰে বনোৱা। বন্ধুসকল, এইখিনিতে কথা এটা কওঁ, মাঘনোৱা দৌলৰ ভিতৰত যি দৌল ভাগ তাত টৰ্চ মাৰিলেও দেখা পোৱা নাযায়, বহুত আন্ধাৰ হয়। অকল মই সেয়া ভাগ কৰি লওঁ। বন্ধুসকল, যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব। এনেদৰে সদায় ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ। বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ আপোনালোকলৈ।